নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমত গোমাংস নিষিদ্ধ কৰাৰ পিছতে এইবাৰ গৰজি উঠিছে ৰাজ্যৰ সংখ্যালঘু দল সংগঠন। অসমত কোনে কি খাব সেয়া মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই। ৰাজহুৱা স্থানত চৰকাৰে নিষিদ্ধ কৰা গোমাংসক লৈ এইবাৰ গৰজি উঠিল আমচু আৰু নেমচু। অসম চৰকাৰ লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ আহ্বান নেমচুৰ। অসমত কোনে কি খাব সেয়া মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া চৰম হিটলাৰী সিদ্ধান্ত। ধৰ্মীয় অনুভূতিত এই সিদ্ধান্তই আঘাত অনাৰ অভিযোগ আমচুৰ। ৰকিবুল হুছেইন অসমৰ সংখ্যালঘু জনতাৰ ত্ৰাণকৰ্তা নহয়। ৰকিবুল হুছেইনৰ কথা শুনি এই সিদ্ধান্ত লৈছে নেকি মুখ্যমন্ত্ৰীয়ে? নিৰ্দিষ্ট এটা ধৰ্মৰ লোকক টাৰ্গেট কৰি লোৱা হৈছে এই সংশোধনত। গোমাংস আমাৰ নৈতিক মৌলিক অধিকাৰ, এই মাংস বন্ধ নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান নেমচুৰ। অসম চৰকাৰে লোৱা এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। গোমাংস নিষিদ্ধকৰণক লৈ এইদৰে গৰজি উঠিল আমচু আৰু নেমচু। পৰৱৰ্তী খবৰ, মোদীৰ শাসনকালত দেশত সুখী নহয় জনতা। মোদীৰ শাসনত দেশ এৰিছে হাজাৰ হাজাৰ ভাৰতীয়ই। আমেৰিকাত ধৰা পৰিল 43,000 অবৈধ ভাৰতীয় প্ৰব্ৰজনকাৰী। মোদীৰ শাসনকালত সুৰা ভাৰত এৰিছে ভাৰতীয়ই। দিনক দিনে বাঢ়িছে ভাৰত এৰি আমেৰিকালৈ যোৱা মানুহৰ সংখ্যা। চলিত বৰ্ষত আমেৰিকা কানাডা সীমান্তত ধৰা পৰিছে 43,764 গৰাকী ভাৰতীয়। কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধ প্ৰৱেশৰ সময়ত ধৰা পৰিছে এইসকল ভাৰতীয়। আমেৰিকাত অবৈধ প্ৰব্ৰজন কৰি ধৰা পৰা মুঠ 1,98,929 গৰাকীৰ ভিতৰত 22% ভাৰতীয়। এয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্ক আৰু সীমান্ত নিৰাপত্তাৰ তথ্য। উল্লেখযোগ্য যে 2023 চনতো এনেদৰে ধৰা পৰিছিল 30,010 গৰাকী ভাৰতীয়। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভা ৰদবদলৰ পূৰ্বে পদত্যাগ অসম চৰকাৰৰ চাহ জনগোষ্ঠী উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণৰ। মন্ত্ৰী সঞ্জয় কিষাণৰ হঠাৎ পদত্যাগ। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পূৰ্বে জৰুৰীভাৱে দিল্লীলৈ তলব কৰা হৈছিল মন্ত্ৰীগৰাকীক, আৰু তাৰ পিছতে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে সঞ্জয় কিষাণে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰম বিত্তীয় সংকটত ৰাজ্য চৰকাৰ। বিধায়ক পুঁজিৰ ধন দিবলৈ টকা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। শেহতীয়াকৈ প্ৰকাশ পাইছে এই তথ্য। সমষ্টি উন্নয়ন পুঁজিৰ বাবে দিবলৈ টকা নাই ৰাজ্য চৰকাৰৰ। প্ৰতিগৰাকী বিধায়কৰ নামত থকা 1 কোটিৰ পুঁজি মোকলাই দিয়া নাই অসম চৰকাৰে। হিতাধিকাৰী আঁচনিৰ ধন দিবলৈকে ঋণ ল'ব লগা হোৱা চৰকাৰৰ এতিয়া ধন নাই। অখাৰ বিধায়কৰ কৰ্তৃত্বাধীন ফুৰিট আঁচনি আৰু উত্তৰণ আঁচনি। বছৰি 2খনকৈ আদৰ্শ গাঁও স্থাপনৰ আঁচনিও বিকল। অসমীয়া প্ৰতিদিনৰ বাতৰিত পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ এই বিত্তীয় অৱস্থা। পৰৱৰ্তী খবৰ, অসমত গোমাংস নিষিদ্ধ কৰাক লৈ এইবাৰ দিল্লী দিছপুৰ কঁপাব অসমৰ মুছলমানে। যদি চৰকাৰৰ সাহস আছে তেন্তে অসমত গাহৰি মাংস নিষিদ্ধ কৰক। দিল্লী দিছপুৰত আন্দোলনৰ হুংকাৰ এইবাৰ ABMCৰ। গোমাংস নিষিদ্ধ কৰাক লৈ দিল্লী দিছপুৰ কঁপাব অসমৰ মুছলমানে। চৰকাৰৰ যদি সাহস আছে তেন্তে অসমত নিষিদ্ধ কৰক গাহৰি মাংস। দিল্লী দিছপুৰত এইবাৰ আন্দোলনৰ হুংকাৰ ABMCৰ। যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰক সাজু থাকিবলৈ আহ্বান ABMCৰ। ৰাইজে কি খাব সেয়া চৰকাৰে বিচাৰ কৰিব নেকি? সংখ্যালঘু লোকসকলে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত কেতিয়াও মানি নলয়। শীঘ্ৰেই এই সিদ্ধান্ত প্ৰত্যাহাৰৰ হুংকাৰ পৰ্বতজোৰাৰ ABMCৰ সভাপতিৰ। পৰৱৰ্তী খবৰ, আল্লু অৰ্জুন অভিনীত ছবি পুষ্পাটোৰ উন্মাদনাৰ মাজতে ভয়ংকৰ ঘটনা। বহুচৰ্চিত পুষ্পাটো ছবিৰ প্ৰিমিয়াৰ শ্ব' চাবলৈ গৈ এগৰাকী মহিলাৰ মৃত্যু, 3 গৰাকী আহত। আল্লু অৰ্জুন অভিনীত ছবি পুষ্পাটোৰ উন্মাদনাৰ মাজতে ভয়ংকৰ ঘটনা।
বহুচৰ্চিত পুষ্পা 2 ছবিৰ প্ৰিমিয়াৰ শ্ব' চাবলৈ গৈ এগৰাকী মহিলাৰ কৰুণ মৃত্যু। পুষ্পা 2 চাবলৈ যোৱা দৰ্শকৰ মাজত দেখা গৈছিল ব্যাপক ভিৰ আৰু ভিৰৰ মাজত পদপিষ্ট হৈ কৰুণ মৃত্যু খাবতিলে এগৰাকী মহিলাই। ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকীৰ আন দুটি সন্তান। পুষ্পা 2ৰ প্ৰিমিয়াৰ শ্ব' চাবলৈ যোৱা আন দুজন লোক গুৰুতৰভাৱে আহত হৈছে। আহত তিনিওকে ভৰ্তি কৰোৱা হৈছে হাস্পাতালৰ ICU। হায়দৰাবাদৰ চিক্কৰপল্লীস্থিত এটা চিনেমা হলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, অসমত নিষিদ্ধ কৰা হ'ল গোমাংস আৰু অসমত গোমাংস নিষিদ্ধ কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ সহযোগী দল JDU। এই সিদ্ধান্তই সমাজত অশান্তি বিয়পাব বুলি মন্তব্য JDUৰ নেতাৰ। অসমত গোমাংস নিষিদ্ধ কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ সহযোগী দল JDU। হোটেল ৰেষ্টুৰেণ্ট বা ৰাজহুৱা স্থানত গোমাংস নিষিদ্ধ কৰাটো সমৰ্থনযোগ্য নহয়। JDUৰ নেতা KC ত্যাগীৰ এই প্ৰতিক্ৰিয়া। ভাৰতৰ সংবিধানে সকলোকে খাদ্য খোৱাক লৈ স্বাধীনতা দিছে আৰু এই সিদ্ধান্তই সমাজত অশান্তিৰ সৃষ্টি কৰিব বুলি মন্তব্য KC ত্যাগীৰ। পৰৱৰ্তী খবৰ, সাৱধান, যিকোনো মুহূৰ্তত আপুনি হ'ব পাৰে ডিজিটেল এৰেষ্ট। আপোনাৰ অকণমান অসাৱধানতাৰ ফলত মুহূৰ্তৰ ভিতৰতে খালী হৈ যাব আপোনাৰ বেংক একাউণ্ট। দেশত অত্যাধিক হাৰত বৃদ্ধি পাইছে ডিজিটেল এৰেষ্ট। কি এই ডিজিটেল এৰেষ্ট? চাওঁ আহক। ডিজিটেল এৰেষ্টৰ পৰা সাৱধান হওক। আপোনাৰ বেংকৰ একাউণ্টৰ পৰা ধন নাইকিয়া হৈছে নেকি? যিকোনো মুহূৰ্তত আপুনি হ'ব পাৰে ডিজিটেল চাইবাৰ ক্ৰাইমৰ বলি। দেশত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডিজিটেল এৰেষ্ট। কোনো তদন্তকাৰী সংস্থাৰ নাম লৈ আপোনাক কৰিব ব্লেকমেইল অথবা ধন দাবী কৰিব পাৰে তদন্তকাৰী সংস্থাৰ নাম লৈ। এনে ঘটনাৰ বলি হ'লে কোনো কাৰণত আপুনি শ্বেয়াৰ নকৰিব আপোনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্য। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নামতে ব্লেকমেইল কৰিব পাৰে আপোনাক। কেনেদৰে হয় এই ডিজিটেল এৰেষ্ট? চাওঁ আহক। আপোনাক জালত পেলাবলৈ প্ৰবঞ্চকে ফোনত ক'ব যে আপোনাৰ নামত থকা পাৰ্চেলত অবৈধ সামগ্ৰী পোৱা গৈছে। আৰক্ষী বুলি নিজকে পৰিচয় দিব। ভিডিঅ' কলত আবদ্ধ হৈ থাকিবলৈ আপোনাক হেঁচা দিব। আপোনাক ভাবুকি দি হাৰাশাস্তি কৰি আপোনাৰ পৰা ধন সৰকাব। মনত ৰাখিব, এনেদৰে ভিডিঅ' কল কৰাসকল আৰক্ষী, CBI, শুল্ক বিষয়া অথবা ন্যায়াধীশ নহয়। তেওঁলোক হৈছে চাইবাৰ অপৰাধী আৰু এনে প্ৰবঞ্চকৰ কবলত পৰিলে আপুনি তৎক্ষণাত ফোন কৰক 1930 নম্বৰত। লগতে অভিযোগ দাখিল কৰক www.cybercrime.gov.in এই ৱেবছাইটত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল যুৱ সমাজকৰ্মী কুলেন নাথৰ। টংলাৰ চিকাৰীবাংলাত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে যুৱ সমাজকৰ্মী শংকৰ বিষয়ববীয়া তথা যুৱ ব্যৱসায়ী কুলেন নাথ। ভেৰগাঁৱৰ ডিমাকুচি ৰজাগড়ৰ সৰ্বৰক্ষী যুৱক সমাজ সংগঠক কুলেন নাথৰ পথ দুৰ্ঘটনাৰ মৃত্যুত BTRৰ ইয়াম সঞ্জিত তাঁতীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ লগতে শোক প্ৰকাশ। ৰজাগড় নিবাসী কুলেন নাথে টংলাৰ পৰা বাইকেৰে ডিমাকুচি অভিমুখে ঘৰলৈ আহি থকা সময়ত টংলা ডিমাকুচি পথৰ চিকাৰীবাংলাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে তেওঁৰ।